দিনত যেতিয়া দেউতামাই আমাক কৈছিলে যে ভাল কৰি পঢ় ডাক্তৰ ইঞ্জিনিয়াৰ হবি তেতিয়া আমাৰ মনত চিন্তা আছিলে যে অসমত 3খন মেডিকেল কলেজ আছে 300 মাত্ৰ মেডিকেল সিট আমি ক'ত সিট পাম আমাৰ পঢ়াৰ দিনত অসমত 2খন ইউনিভাৰ্সিটি আছিল গুৱাহাটী আৰু ডিব্ৰুগড় ইউনিভাৰ্সিটিত আমি সিট পাম জানো বিভিন্ন ধৰণৰ যেতিয়া আমাৰ লগৰ লৰা ছোৱালীৰ মাজত আলোচনা হয় তেতিয়া মনত সদায় নেতিবাচক চিন্তাবোৰ আহে পঢ়ি কি লাভ হ'ব চাকৰি পাম জানো এই প্ৰশ্নবিলাকৰ উত্তৰ দেউতাক মাক শিক্ষক শিক্ষয়িত্ৰীও দিব নোৱাৰিছিল আজি কিন্তু আমি বহুত প্ৰশ্নৰ উত্তৰ দিব পাৰো তুমি ভাল কৰি সায়েন্স পঢ়া ডাক্তৰ হবা লৰা ছোৱালী এতিয়া ঘুৰাই নুখুদে যে ডাক্তৰ হবৰ কাৰণে পঢ়াৰ কলেজ ক'ত মোৰ দেউতাৰটো ইমান পইচা নাই মোক বেংগলোৰত পঠিয়াব মোক কেৰালাত পঠাব মোক দিল্লীত পঠিয়াব মোক মুম্বাইত পঠাব আজি আমাৰ অসমত 15খন মেডিকেল কলেজ আছে আৰু 15খন মেডিকেল কলেজত আমি 2000 লৰা ছোৱালীক আজি পঢ়াব পাৰো আৰু অহা বছৰ তোমালোকে যেতিয়া হায়াৰ সেকেন্ডাৰী পাস কৰি মেডিকেল পঢ়াৰ কথা চিন্তা কৰিবা তেতিয়ালৈকে অসমত আৰু নতুনকৈ 5খন মেডিকেল কলেজ হ'ব আমি বনাই আছো অৰ্থাৎ প্ৰতিখন জিলাতে এটা মেডিকেল কলেজ হ'ব তাৰ মানে ডাক্তৰ হোৱাৰ আগতে যিমান অসুবিধা আছিল আজিকালি ডাক্তৰ হোৱাৰ কাৰণে অসুবিধা নাই আমাৰ লগত মেডিকেল কলেজ আছে গভৰ্নমেন্ট মেডিকেল কলেজ দেউতামাৰ ইমান টকা পইচাও নালাগে আৰু ডক্টৰ পাস কৰাৰ পিছত আমাৰ চাকৰিও আছে তাৰ পিছত আমাৰ প্ৰশ্ন আহিলে যে আমিতো ডক্টৰ হ'ব নোৱাৰো বা ডক্টৰ হ'ব মোৰ ইচ্ছা নাই মোৰ নাৰ্সিং কেয়াৰত যাব ইচ্ছা আজি অসমত প্ৰত্যেক বছৰত 5000 ছোৱালীয়ে নাৰ্সিং পঢ়িব পাৰে আৰু আজিকালি মই দেখিছো নাৰ্সিংত লৰাও সোমোৱা আৰম্ভ কৰিছে এবাৰ মই লখিমপুৰত গৈ দেখি আহিছো যে নাৰ্সৰ কাম আজিকালি লৰাইও কৰা আৰম্ভ কৰিছে যেনেকৈ আগতে আমি এয়াৰ হোষ্টেজ বুলি কৈছিলো কিন্তু আজিকালি এয়াৰ হোষ্টেজ নহয় এয়াৰ হোষ্টেজৰ কাম আজিকালি লৰাইও কৰে ছোৱালীও কৰে তাৰ পিছত আমি ইঞ্জিনিয়াৰিং পঢ়িব লাগে 20-22খন আমাৰ অসমত আজি ইঞ্জিনিয়াৰিং কলেজ আছে বোলে নহয় মই ইউনিভাৰ্সিটিত পঢ়িব লাগে অসমত আজি 25-26খন ইউনিভাৰ্সিটি আছে বোলে মই আইটিআই পঢ়িব লাগে আজি অসমত আইটিআই আৰু পলিটেকনিক মিলি 70ৰ পৰা 75খন কলেজ আছে বোলে মই কলেজত কেনেকৈ পঢ়িম এতিয়া আমাৰ অসমত প্ৰায় 450খন গভৰ্নমেন্ট কলেজ আছে য'ত নেকি আমি পঢ়িবৰ কাৰণে সুবিধা পাব পাৰো অৰ্থাৎ চৰকাৰে আৰু ৰাইজে নতুন নতুন শিক্ষানুষ্ঠান পাতিছে শিক্ষানুষ্ঠানত পঢ়াৰ সুবিধা কৰি দিছে তাৰ লগতে আৰ্থিক দুৰৱস্থা যাতে শিক্ষা গ্ৰহণত বাধা হ'ব নোৱাৰে তাৰ কাৰণে এফালৰ পৰা আমি নতুন নতুন আঁচনি আৰম্ভ কৰিছো